গ্ৰন্থ উন্মোচনী অনুষ্ঠান ৰঞ্জন কুমাৰ মেধিৰ দ্য লষ্ট এম্পায়াৰ আৰু দীপৰ বিল গ্ৰন্থ উন্মোচন অসমৰ বিশিষ্ট প্ৰকৃতি প্ৰেমী তথা হাতী বিশেষজ্ঞ শ্ৰীযুত ৰঞ্জন কুমাৰ মেধি আৰু বিশিষ্ট লেখক প্ৰকাশক বৰুৱা অফছেট প্ৰেছ এণ্ড পাব্লিচাৰ্ছৰ স্বত্বাধিকাৰী প্ৰিয়াংকু নাৰায়ণ বৰুৱাৰ উদ্যোগত 27/12/2024 তাৰিখ শুকুৰবাৰে গুৱাহাটী আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠান আয়োজন কৰা হয়। নলবাৰীৰ বৰুৱা অফছেট প্ৰেছ এণ্ড পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত দ্য লষ্ট এম্পায়াৰ ভাৰতবৰ্ষৰ অসম প্ৰদেশত উপলব্ধ এছিয়া মহাদেশীয় হাতীৰ ওপৰত বৰ্ণিত ইংৰাজী ভাষাত লিখা এখন সমল গ্ৰন্থ। আনহাতে দীপৰ বিল দ্য অনলি ৰামচাৰ ছাইট অফ আছাম গুৱাহাটীৰ সমীপৰ বৃহৎ এলেকাৰ জলভাগিনী বিস্তৃত ৰামচাৰ বিলৰ বিভিন্ন দিশ সম্বলিত ইংৰাজী ভাষাত লিখা এখন গ্ৰন্থ। লিখক ৰঞ্জন কুমাৰ মেধি এজন নিষ্ঠাবান পৰিৱেশ কৰ্মীৰ উপৰিও তেওঁ বিভিন্ন সমাজ কল্যাণমূলক সংগঠনৰ দায়িত্বত কাৰ্যবাহ কৰি থকা এজন সক্ৰিয় সমাজকৰ্মী। মেধি ডাঙৰীয়াই যোৱা 29 বছৰ ধৰি ভাৰত আৰু থাইলেণ্ডত এছিয়া মহাদেশৰ হাতীৰ আচৰণ আৰু কাৰ্যকলাপ সম্পৰ্কে গৱেষণা কৰি আহিছে। তেওঁ অসমত বাস কৰা হাতীৰ সকলো বৈশিষ্ট্য প্ৰকৃতি জীৱনশৈলী আৰু লগতে বনৰীয়া হাতী ধৰা আৰু পোহনীয়া হাতী প্ৰতিপালন প্ৰক্ৰিয়াৰ সম্বন্ধে দ্য লষ্ট এম্পায়াৰ নামৰ গ্ৰন্থখন সুন্দৰকৈ সন্নিৱিষ্ট কৰিছে। আনখন গ্ৰন্থ দীপৰ বিল গ্ৰন্থখনিৰ জৰিয়তে তেওঁ গুৱাহাটীৰ সমীপতে থকা সমগ্ৰ চহৰখনৰ বিশাল জলশক্তিক ধৰি ৰাখিব পৰা এক বৃহৎ জলাশয় দীপৰ বিলৰ বিষয়ে এক সুশৃংখলাবদ্ধ বিশ্লেষণৰ সুন্দৰ বৰ্ণনা কৰিছে। লিখক ৰঞ্জন কুমাৰ মেধিৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ গজবিদ্যা হাতীৰ বিষয়ক বিৱৰণৰ এক সম্পূৰ্ণ হাতপুথিয়ে বিগত দিনত যথেষ্ট সমাদৰ লাভ কৰিছে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত যথেষ্ট সংখ্যক আমন্ত্ৰিত সন্মানীয় অতিথি উপস্থিত আছিল। বৰুৱা অফছেট প্ৰেছ এণ্ড পাব্লিচাৰ্ছৰ স্বত্বাধিকাৰী বিশিষ্ট লেখক প্ৰিয়াংকু নাৰায়ণ বৰুৱাই আগবঢ়োৱা এই সভাখনত আনন্দৰাম বৰুৱা ভাষা কলা আৰু সংস্কৃতি সংস্থা অসমৰ প্ৰাক্তন সঞ্চালক অধ্যাপক মাননীয় ডক্টৰ দিলীপ কুমাৰ কলিতা প্ৰাক্তন প্ৰধান মুখ্য বন সংৰক্ষক মাননীয় ডক্টৰ অভিজিত ৰাভা আন্তঃৰাষ্ট্ৰীয়ভাৱে খ্যাত প্ৰকৃতিবিদ তথা আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া মাননীয় ডক্টৰ বিভৱ কুমাৰ তালুকদাৰ প্ৰকৃতিপ্ৰেমী আনন্দ খাটনিয়াৰ ডক্টৰ খগেন্দ্ৰ নাৰায়ণ বৰুৱা সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী মাননীয় পংকজ তালুকদাৰ আদি বিভিন্ন ব্যক্তিয়ে তেওঁলোকৰ মূল্যৱান বক্তব্যৰে সভাখন যথেষ্ট গাম্ভীৰ্যপূৰ্ণ কৰি ৰাখিছিল। অধ্যাপিকা ডক্টৰ পৰিস্মিতা শৰ্মাই আজি অনুষ্ঠিত এই গ্ৰন্থ শুভ উন্মোচনী সভাখনত উপস্থিত থকা সকলোগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে আৰু বিশেষকৈ গ্ৰন্থ দুখনৰ লেখক ৰঞ্জন কুমাৰ মেধি ডাঙৰীয়া আৰু উপস্থিত সকলো গ্ৰন্থপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমী সহিতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। যিটো বিষয়ত আজি দুখন কিতাপ উন্মোচন হৈছে মোৰ এনে ক'বলগীয়া হ'লে ডাক্তৰ হিচাপে মইনো কি কিয় মাতিছে বা মই কি কাম কৰিছোঁ হাতীৰ কথা কৈ দিয়ে মই বিশেষ হাতীৰ কথা নাজানিলে এটা কথা জানিছিলোঁ মোৰ ককা নলবাৰীত বিয়াত হাতী উঠি দিছিল কইনা ঘৰত হাতী উঠি দিছিল হাতী এতিয়াও বহুত শোভাযাত্ৰা আগত হাতী আছে মাঘ গ্ৰহণৰ নিচিনা হাতী লৈ যায় তে হাতীৰ কথা মই বিশেষ নাজানিম কিন্তু হ'ল তাৰ কাৰণে ৰঞ্জন কুমাৰ মেধিয়ে যথেষ্ট কষ্ট কৰি তেওঁলোকে কিতাপখন ৰচনা কৰিছে আৰু তেখেতে অকল এই কিতাপৰ লগত জড়িত নাই বিভিন্ন আমাৰ প্ৰকৃতি সংৰক্ষণৰ কামতো জড়িত হৈ আছে আৰু তেখেতৰ মই সুদীৰ্ঘকাল মই চিৰিয়াখানাত আছিলোঁ তেতিয়াৰ পৰা তেখেতক 2007 মানৰ পৰাই লগ পাই আছোঁ একেলগে বিভিন্ন কথা বতৰা আমি কৰোঁ বিভিন্ন আলোচনাও হয় তেখেতে যথেষ্ট উৎসাহী আৰু আমাৰ ছাৰে কোৱাটোৱেই মেথমেটিক্সৰ মানুহ হৈ পেলাই আমাৰ প্ৰকৃতিৰ লগত যেতিয়া তেওঁ মিলিন হৈছে তেতিয়া তেওঁ কথাবিলাক জানিবলৈ বা আমাৰ লগত আলোচনা কৰিবলৈ সুযোগ পালে তেওঁ সেইবোৰ কথা সোধে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে আমি তেনেকৈ আলোচনা বিবেচনা কৰি গৈ থাকে মই ভবা নাছিলোঁ যে আমাৰ এই আলোচনাবিলাকেই গৈ এখন কিতাপত পৰিণত হ'ব ভাল লাগিলে। গণিতৰ যদিও ছাত্ৰ আছিল মনৰ সাধনা থাকিলে
অসম্ভৱ বুলি একো কথা নাই, সকলো সম্ভৱ। কাৰণ এই বিপৰ্যস্ত পৃথিৱীখনত বিপদসংকুল অৱস্থাত জীৱকুল থকাৰ সময়ত আমি যদি অলপ প্ৰকৃতিখনৰ কথা দৰকৈ ভাবোঁ, কি বিষয় আছিল কি বিষয় নাছিল এই ডাঙৰ কথা নহয়। আমি প্ৰকৃতিখনক বচাবৰ কাৰণে প্ৰত্যেকে যদি আমি কয়গৰাকী যোদ্ধা হিচাপে আগবাঢ়িব পাৰোঁ, তেনেহ'লে আমাৰ এই বিপৰ্যয় আমি কিছু পৰিমাণে হয়তো লাঘৱ কৰিব পাৰিম। কিন্তু এই মানসিকতাৰ দৰকাৰ। গতিকে তেখেতৰ এনে প্ৰয়াসক মই শলাগ লৈছোঁ। আৰু ৰাতি 12 বজাতো আমি আমাৰ মাজত কথোপকথন হয়, তেখেতৰ সহধৰ্মিনী গম পায়। ৰাতি 12টা-1টা বজাতো আমাৰ মাজত প্ৰকৃতি বিষয়ত আলোচনা হয়। আৰু বহুত সময় মোবাইল গৰম হৈ যায়, হয়, ই কিন্তু সৰু কথা নহয়। গতিকে প্ৰকৃতিখনক আমি বচাব লাগিব। আজি আমাৰ সকলো ফালে আমাৰ এক ভয়াৱহ ছবি আমি দেখিছা কৰিছোঁ, তেওঁলোকে আমাৰ ভৱিষ্যত। কিন্তু কেনেকৈ হ'ব? অসুস্থ বায়ুমণ্ডলৰ পৰা বতাহ পানী লৈ আমাৰ নতুন প্ৰজন্মই কেনেকৈ সুস্থ হৈ ডাঙৰ মানুহ হ'ব বা সমাজক কেনেকৈ আগবঢ়াই লৈ যাব? গতিকে পৃথিৱীখনৰ আগতে আমি মাতৃক শুশ্ৰূষা কৰিব আমি লাগিব। সেইকাৰণে মই নতুন প্ৰজন্মৰ হাতত আজি এই পৃথিৱীখনক ৰক্ষাৰ কাৰণে গুৰু দায়িত্ব আছে বুলি মই অনুভৱ কৰিছোঁ। নতুন প্ৰজন্মই নতুন চিন্তাৰে সমাজ গঠন কৰিব লাগিব। তেওঁলোকে পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব। আৰু তাৰ লগতে তেওঁলোকে পৃথিৱীখনৰ এই বৰ্তমানৰ অৱস্থাত সুন্দৰ অৱস্থালৈ আনিবলৈ জীৱকুল বাচি থাকিবৰ পৰা অনুকূল পৰিৱেশ গঢ়িবলৈ তেওঁলোকে দায়বদ্ধ হ'ব লাগিব। গুৰু দায়িত্ব নতুন প্ৰজন্মৰ হাতত মই অনুভৱ কৰিছোঁ এই মঞ্চৰ পৰা। আমাৰ সন্মানীয় জ্যেষ্ঠসকল আছে। আজি আমাৰ সংৰক্ষণ বা বন্যপ্ৰাণী সংৰক্ষণত অৰিহণা যোগাবৰ কাৰণে মানুহ জুলজি বা বটানিষ্ট হ'ব দৰকাৰ নাই। মানুহৰ মনটো তাতকৈ ইম্পৰ্টেণ্ট বস্তু। আমি কেনেকৈ কানেক্ট কৰোঁ নিজক, আৰু সেইটোৰ কাৰণে মই ভাবোঁ অংকৰে হওক, অসমীয়া বিভাগৰে হওক, ইংৰাজী বিভাগৰে হওক, কোনোবা উকিলে হওক, কোনোবা পেছাগতভাৱে ডক্টৰে হওক, সকলোৱে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা কিছু পৰিমাণে অৰিহণা আগবঢ়াবই পাৰে। এতিয়া তেখেতৰ এটা লিখা এটা গত এটা আহি গৈছে, লিখি ভাল পায়, গতিকে সেইটো এটা মই ভাবোঁ নিচা। এতিয়া আমি সাধাৰণতে ফিল্ডত যথেষ্ট কাম কৰোঁ, লিখিব মন যায় কিন্তু কলমটো নচলে। তথাপিও আগতে কিছু আৰ্টিকুল লিখিছিলোঁ। আমাৰ প্ৰণৱ বৰদলৈ তেতিয়া মানে আমাৰ বিশ্ব বুলি এখন মানে পৃষ্ঠা ওলাইছিল, আমি যেতিয়া ইউনিভাৰ্চিটিত ৰিচাৰ্চ কৰি আছিলোঁ তেতিয়া লিখিছিলোঁ। তেতিয়া মানুহে কৈছে আৰু মানে লিখনিটো বেয়া নহয়, গতিকে মাজে সময়ে এতিয়াও কেতিয়াবা লিখি থাকোঁ। সকলোৱে ইয়াতে যি অনুষ্ঠানটোত আহিছোঁ, এটা প্ৰধান কথা যে লিখকৰ যিটো তেওঁ সময় দিছে সেইটো তেওঁ শলাগ আমি ল'ব আহিছোঁ, মানে ল'বলৈ কাৰণে আমি সুযোগ এটা পাইছোঁ। আৰু মই ভাবোঁ এই কিতাপখনে হাতীৰ ওপৰত মানুহৰ যিখিনি মিনিমাম মানে জ্ঞানৰ দৰকাৰ সেইখিনি জ্ঞান দিব। জ্ঞানটো বহুত আছে হাতীৰ ওপৰত, মানে বিভিন্ন ধৰণৰ হেৰি আছে, কিন্তু এইখিনি মানুহক অনুগামী কৰি তুলিব। তাৰপিছত যদি আৰু বিশেষকৈ জানিব বিচাৰে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। দীপৰ বিলৰ লগত মই ক'ব গ'লে মোৰ প্ৰথম ৱাইল্ড লাইফৰ এনভাইৰনমেণ্টৰ যাত্ৰাটো দীপৰ বিলৰ লগতে হৈছিল। আমি 1990s যেতিয়া MSc ষ্টুডেণ্ট আছিলোঁ, তেতিয়াৰ পৰা আমি দীপৰ বিলৰ আমি চৰাই গণনা কৰোঁ। ইনফেক্ট দীপৰ বিল ৰামচাৰ ছেটৰ যিখন মেইন বস্তু লিখনি, সেইটো আমাৰ তেতিয়া ইউনিভাৰ্চিটি। আচলতে প্ৰতিজন বিজ্ঞ ব্যক্তিৰ যিখিনি বক্তব্য শুনিলোঁ তেতিয়াৰ পৰা, তাৰপিছত আচলতে মোৰ ক'বলগীয়া বিশেষ একো নাই, একেবাৰে সঁচা কথা। আৰু সঁচা অৰ্থত মই বৰ বিশেষ একো নাজানো হাতীৰ বিষয়ে। এইটো সঁচা কথা যে মই ভাইটিৰ লগত বহুত সৰুৰ পৰাই আমি একেলগে NGOত আছিলোঁ, যিটো NGO এতিয়াও চলি আছে। আৰু মই কৈছে এইটো কথা স্বীকাৰ কৰোঁ যে মই একেবাৰে ডাইৰেক্টলি ইনভলভ হ'ব পৰা নাই। গতিকে মই কিতাপ দুখনৰ বিশেষ নকওঁ, মাত্ৰ মই কিছুমান কথা ক'ব খুজিছোঁ যিখিনি ধৰক পৰিয়ালৰ মানুহ হিচাপে মই দেখা পাইছিলোঁ বা আমি দেখা পাইছোঁ, আপোনালোকে দেখা পোৱা নাই। সেইখিনি হয়তো মই আজি ক'বই লাগিব, কাৰণ মই এইটো অনুধাৱন কৰিছোঁ যে কিতাপ এখন লিখিবলৈ সুদা কলমটো বা পেজকেইটা থাকিলেই নহ'ব। সেই গোটেই যিখিনি নিজৰ ভাৱ, সেই ভাৱটো একাধিক্ৰমে সজাই পৰাই লিখাটো ইমান সহজ কথা নহয় যদিহে সেই মানুহজন সেই পাৰ্টিকুলাৰ টপিকটোৰ লগত ইনভলভ নহয়।
মই ভাইটিক দেখা পাইছোঁ মই ৰিচেণ্টলি 2-3 বছৰ তাৰে আগত কৰিছিল মনে মনে কৰিছিল আগতে কিন্তু যোৱা 2-3 বছৰ তাৰ লগত মোৰ ইণ্টাৰেকশ্যনটো বেছি হৈছিল আৰু সি যেতিয়া কেম্প কৰিছিলে তাতে বিমল গোস্বামীও থাকে ভাইটি থাকে আৰু এজন স্বৰ্গীয় ব্যক্তি টিংকুৰ ৰংপি আচলতে খুব সময়োপযোগী এখন গ্ৰন্থ ৰঞ্জন কুমাৰ বেদীৰ অশেষ প্ৰচেষ্টাত হাতীৰ ওপৰত যিখন দ্য লষ্ট এম্পায়াৰ এই গ্ৰন্থখন আজি আনুষ্ঠানিক উন্মোচন হ'ল গুৱাহাটী প্ৰেছ ক্লাবত খুব যথেষ্ট সংখ্যক প্ৰকৃতিকৰ্মী ইয়াত উপস্থিত আছে আৰু ভালেখিনি সংখ্যক প্ৰকৃতিকৰ্মী ইয়াত আছে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল আছে সকলোৰে সন্মুখত গ্ৰন্থখন উন্মোচন হৈছে আৰু গ্ৰন্থখনে নিশ্চয় আমাৰ যি এই সময়ত হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত বিভিন্ন দিশত আলোকপাত কৰা এই গ্ৰন্থখনে মানুহৰ উপকাৰত আহিব মানুহে হাতীৰ যিটো হেবিটেট বা হাতী কেনেকুৱা বিচাৰে বন্ধুত্বমূলকভাৱে হাতীৰ লগত থাকিব লাগিব ইত্যাদি বিভিন্ন কথা হয়তো গ্ৰন্থখনত আছে আৰু গ্ৰন্থখনে সমাদৰ লাভ কৰিব বুলি মই আশা কৰিছোঁ এই চেগতে ৰঞ্জন কুমাৰ মেধিৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টা শলাগ লৈছোঁ আৰু দ্বিতীয়তে আমি সকলোৱে হাতীৰ বন্ধু হ'বলৈ চাব লাগিব গতিকে হাতী মানুহৰ এই যিটো সংঘাত এই সংঘাতপূৰ্ণ পৰিৱেশ আমি সৃষ্টি কৰিবৰ কাৰণে প্ৰত্যেকে বদ্ধপৰিকৰ হ'ব লাগিব পৰিৱেশ কৰ্মী হওক অসম চৰকাৰ হওক বন বিভাগ হওক সকলোৰে উমৈহতীয়া প্ৰচেষ্টাৰ মাজেৰে আমি হাতী মানুহৰ মাজত থকা সংঘাত পূৰ্বতেতো হাতী মানুহৰ সংঘাত নাছিল কিন্তু বৰ্তমান কিছুমান কাৰণৰ কাৰণে হয়তো এই হাতী মানুহৰ সংঘাত হৈছে ইয়াক নিৰাময় কৰাৰ কাৰণে উপায় উদ্ভাৱন কৰিব লাগিব এক ক্ষেত্ৰভিত্তিক অধ্যয়নৰ প্ৰয়োজন আছে গৱেষণামূলক চিন্তা চৰ্চাৰ প্ৰয়োজন আছে নিশ্চয় মানে সোনকালে ইয়াৰ এটা পথ নিশ্চয় ওলাব আৰু কি কাৰণে হাতী মানুহৰ সংঘাত হৈছে ইয়াৰ ক্ষেত্ৰত এটা নিশ্চয় এটা ফলপ্ৰসূ এটা দিশ আমি হয়তো দেখিবলৈ পাম আৰু যি আমাৰ জলাশয়বিলাক নোহোৱা হৈ যাব ধৰিছে জলাশয়বিলাকে আমাৰ জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত এটা মুখ্য ভূমিকা গ্ৰহণ কৰে আজি দ্বীপৰ বিলত প্ৰায় 160বিধমান প্ৰজাতি আহিছিল আগতে কিন্তু এতিয়া প্ৰজাতিৰ সংখ্যা কমিছে বিভিন্ন দেশ বিদেশৰ পৰা দেশী বিদেশী চৰাইবিলাকে দ্বীপৰ বিলত আহি ভিৰ কৰিছিল কিন্তু এতিয়া লাহে লাহে দ্বীপৰ বিলৰ চৰাইৰ সংখ্যা কমিছে গতিকে দ্বীপৰ বিল সংৰক্ষণৰ খুবেই দৰকাৰ আছে আৰু দ্বীপৰ বিলৰ নিচিনা যেনে ৰামচাৰ চাইট হিচাপে দ্বীপৰ বিলেই আজি আছে অসমৰ অঞ্চলত গতিকে আৰু বেছি জলাশয় সৃষ্টি কৰিব লাগে যিবিলাক জলাশয় এতিয়া বেদখল হৈছে এই জলাশয়বিলাকক আমি নীতি নিয়ম পালন কৰি বা অসম চৰকাৰে জলাশয়বিলাকক উন্মুক্ত কৰি ইয়াক জলাশয় হৈ থাকিব দিব লাগে পূৰ্বতে যেনেকৈ জলাশয়বিলাক আছিল এই জলাশয়বিলাকক আমি বহাল ৰাখিব লাগে জলাশয় যিমানেই থাকিব সিমানে আমাৰ বায়ুমণ্ডল ঠিকে থাকিব আমাৰ যিবিলাক মৎস্যজাতীয় মৎস্য ভেকুলী বা বিভিন্ন আমাৰ যিবিলাক জলজ প্ৰাণী আছে সেইবিলাকৰ কাৰণে এটা অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেতিয়াহ'লে আমাৰ জৈৱ বৈচিত্ৰতা অক্ষুণ্ণ থাকিব আজি গুৱাহাটী প্ৰেছ ক্লাবত দুখনকৈ গ্ৰন্থ উন্মোচন হ'ল এখন হাতীক লৈ আৰু এখন আপোনাৰ দ্বীপৰ বিলক লৈ এই ক্ষেত্ৰত আপুনি কি কয় মই বোলো লিখকৰ সুন্দৰ প্ৰয়াস এই দুটা বিশেষকৈ গুৱাহাটীৰ মানুহৰ কাৰণে দ্বীপৰ বিলটোনো কি এইটো যে বেলেগ বিলৰ তুলনাত অলপ বেলেগ ধৰণৰ এইটো আমাৰ ৰামচাৰ চাইট অসমৰ একমাত্ৰ গতিকে মই ভাবোঁ এই দ্বীপৰ বিলৰ কিতাপখনে মানুহৰ মাজত দ্বীপৰ বিলৰ প্ৰতি যিটো ভাৱধাৰা সেই ভাৱধাৰাটো মই ভাবোঁ কিছু ধনাত্মক হয়তো কৰিব যদি কিতাপখন ভালকৈ পঢ়ে 2 নম্বৰ হৈছে যিখন হাতীৰ ওপৰত যিখন কিতাপ হৈছে সেইখনৰ মানে হাতীৰ বিষয়ে যদি জানিব বিচাৰে আজি আমি দেখা পাইছোঁ যে মানুহ আৰু হাতীৰ মাজত কিছু পৰিমাণে কিছুমান ঠায়ে ঠায়ে সংঘাত হৈছে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ হাতীৰ বিহেভিয়াৰটো যদি আমি ভালকৈ অলপ বুজি পাওঁ কিতাপখনৰ জৰিয়তে এই সংঘাতটো কিছু পৰিমাণে কমাব পৰা যাব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে এনেধৰণৰ কিতাপ খুব কম দ্বীপৰ বিলৰ ওপৰতে হওক বা হাতীৰ ওপৰত হওক মানে খুব চিম্পুল ভাষাত লিখি উলিওৱাটো গতিকে মই এই সুযোগতে লিখকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁৰ যিটো প্ৰচেষ্টা লৈছে মই ভাবোঁ ৰাইজে সেইটোত সঁহাৰি দিব আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ আমাৰ দ্বীপৰ বিল বা হাতী সংৰক্ষণৰ ক্ষেত্ৰত কিছু আমাৰ পজিটিভলি কিছু উপকাৰ থাকিব আপুনি জ্যেষ্ঠ ভাতৃ হিচাপে লিখকৰ এই ক্ষেত্ৰত ধৰক এই কিতাপ দুখনে মানুহক যে সমাদৰ লাভ কৰি আৰু তথ্যভিত্তিক যিহেতু গোটেইখিনি মানে তথ্য ইয়াতে আছে উপকৃত হ'ব বুলি আপুনি ভাবেনে নিশ্চয়কৈ এতিয়া ডাঙৰ ভাতৃ হিচাপে সেইখিনি ক'লে মোৰ হয়তো ভাবখিনি বায়াষ্ট হ'ব পাৰে আপোনালোকে তেনেকৈ নল'ব কিন্তু মই নিজে ভাবিছোঁ কাৰণ সি পাণ্ডুলিপিটো মোক দেখুৱাইছিল যেতিয়া লিখিছিল তো মই তাৰ যিখিনি ভাষা সেই ভাষাখিনি যথেষ্টই চিম্পল পাইছোঁ যিটো কাৰণে এজন সাধাৰণ ধৰক ক্লাছ 9-10ৰ ষ্টুডেণ্টেও যদি পঢ়ি লয় তেওঁলোকেও খুব ভালেখিনিভাৱে বুজি ল'ব বস্তুটো তো আৰু মই যিটো অনুধাৱন কৰিলোঁ মোৰ ভাইটিৰ যিখিনি ভাৱধাৰা এইটোৰ পৰা মই ফিল কৰিছোঁ যে আচলতে সৰু বয়সৰ পৰাই যদি কোনোবা এজন
ৰিডাৰক সেই বস্তুটো দিয়া যায়, পঢ়ুৱৈক দিয়া যায়, তেনেহ'লে তেওঁলোকৰ মনৰ ভিতৰত হাতী হওক বা প্ৰকৃতি সংৰক্ষণ হওক এই বিষয়ে অকণমান এটা পজিটিভ ভাৱ আহিব আৰু আহিলে তেওঁলোকে ফিল কৰিব পাৰিব যে এই পৃথিৱীখন অকল আমাৰ মানুহ নামৰ জন্তুটোৰ কাৰণে নহয়, প্ৰাকৃতিক থকা বহুত অন্য জীৱ জন্তুৰ বিষয়েও হয় আৰু তেওঁলোকক থাকি তেওঁলোকৰ লগত সহবাস কৰিব পৰাটো হৈছে আমাৰ ডাঙৰ ক্ৰেডিট। সেই বস্তুখিনি নিশ্চয়কৈ এই কিতাপ দুখনে ষ্টুডেণ্টখিনিৰ মাজত ভাৱ জন্মাব আৰু ডাঙৰ মানুহখিনি বা যিখিনি এজেড মানুহ তেওঁলোকে নিশ্চয়কৈ পঢ়ি ভাল পাব। প্ৰথম কথা হ'ল মই লিখক বা সাহিত্যিক নহয়, এজন সাধাৰণ প্ৰকৃতি প্ৰেমী। যোৱা 30 বছৰ ধৰি প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত হৈ আছো আৰু 30 বছৰত অসমৰ প্ৰাকৃতিক সম্পদৰ যি পৰিৱৰ্তন, জলাশয় হওক বনাঞ্চল হওক, যি ধৰণে দ্ৰুত গতিত পৰিৱৰ্তন বুলি ক'ব নোৱাৰি, ধ্বংস বুলি ক'ব লাগিব, যি ধৰণে বনাঞ্চল শেষ হ'ব ধৰিছে। 30 বছৰ আগত আমি যেনেকুৱা অসম দেখিছিলো আজি তেনেকুৱা নহয়, অনাগত 30 বছৰত হয়তো আৰু সলনি হ'ব। তেনে ক্ষেত্ৰত ভৱিষ্যত প্ৰজন্মৰ বাবে কিছু লিখিত দস্তাবেজৰ প্ৰয়োজন আছে। যেনেদৰে আজিৰ পৰা 50 বছৰ আগৰ লিখিত দস্তাবেজ বিচাৰিছো অসমৰ পৰিৱেশ কেনেকুৱা আছিলে, ভৱিষ্যত প্ৰজন্মই নিশ্চয় আজিৰ দস্তাবেজ বিচাৰিব যে বৰ্তমান অসমৰ পৰিৱেশ কেনেকুৱা হয়। গতিকে সেনেকুৱা এটা চিন্তাৰে মই দুখন কিতাপ লিখিলো। এখন লষ্ট এম্পায়াৰখনত মই বিশেষকৈ লষ্ট এম্পায়াৰ টাইটেলটো এইকাৰণেই দিলো যে হাতী এটা ৰাজকীয় জন্তু। এটা সময়ত হাতীক পূজা কৰিছিলো, হাতীক ৰাজকীয় জন্তু হিচাপে আমি ট্ৰিট কৰিছিলো আৰু আজি এই হাতীবিলাক কিন্তু নোহোৱা হ'ব ধৰিছে। আমি সদায় 2-3 দিনৰ মূৰে মূৰে আমি দেখি আছো যে অমুকত হাতী মৰিল, হাতীয়ে খেতি পথাৰত সোমাল, বিশেষকৈ নলবাৰী ফালত। আৰু নলবাৰীত কোনোদিনে হাতী অহা নাছিলে, কিন্তু যোৱা বছৰৰ পৰা নলবাৰীত 30-40টা হাতী আহি খেতি পথাৰ তহিলং কৰি থকা আমি বাতৰি কাকতত দেখিছো। অৰ্থাৎ তেওঁলোকৰ বনাঞ্চলৰ যিখন সাম্ৰাজ্য আছিল, য'ত তেওঁলোক বসবাস কৰিছিলে, খাদ্যৰ অভাৱ নাছিলে, সেই সাম্ৰাজ্যখন মানুহে ধ্বংস কৰিলে আৰু উপায় নাপায় সিহঁতে বনাঞ্চলৰ পৰা আহি জনাঞ্চল পালে। গতিকে তাকেই মই ভাবিছো যে ইট ইজ এ লষ্ট এম্পায়াৰ। তেওঁলোকৰ সাম্ৰাজ্যখন ধ্বংস হোৱা সাম্ৰাজ্য আৰু তাৰ উদ্ধাৰৰ বাবে এতিয়া এখন সংগ্ৰাম চলি আছে। গতিকে সেই চিন্তাৰে এটা লষ্ট এম্পায়াৰ লিখিলো। আৰু দীপৰ বিলৰ কথাটো মনত এইকাৰণে আহিলে যে ভাৰতবৰ্ষত 80ৰ ওপৰ ৰামচাৰ ৱেটলেণ্ড আছে, কিন্তু উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত আটাইতকৈ ধনী ঠাই। তেনে ক্ষেত্ৰত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত মাত্ৰ 2খন ৰামচাৰ চাইট আছে আৰু অসমত এখন আছে, দীপৰ বিল। তাকো আমি সংৰক্ষিত কৰি ৰাখিব পৰা নাই। গতিকে এনেকুৱা প্ৰাকৃতিক সম্পদাপন্ন ৰাজ্যত মাত্ৰ এখনকৈ ৰামচাৰ চাইট আছে, তাকো সংকটাপূৰ্ণ। গতিকে এই বিষয়বিলাকৰ ওপৰত অকণমান চিন্তা চৰ্চা কৰি মই এটা ৰামচাৰ চাইট যিখন দীপৰ বিল লিখিলো আৰু তাত মই উল্লেখ কৰিছো এই কথাবিলাক যে ৰামচাৰ চাইট হিচাপে দীপৰ বিলৰ মাটিকালি কিমান, অভয়াৰণ্য হিচাপে মাটিকালি কিমান, আগতে কোনবিলাক চৰাই আহিছিলে, সেই চৰাইবিলাক এতিয়া কিয় নাহে আৰু সংৰক্ষণৰ আমি কি ব্যৱস্থা লোৱা উচিত। গতিকে মই কেৱল এইটো কথা ক'ব বিচাৰো যে ৰাইজে এক গ্ৰন্থ হিচাপে নল'ব, এটা কালেক্টিভ ৱৰ্ক বুলি ধৰক। মই বিভিন্ন লিখক, পৰিৱেশ কৰ্মী বা গৱেষকৰ পৰা তথ্য আহৰণ কৰি সন্নিৱিষ্ট কৰি এখন কিতাপত অন্তৰ্ভুক্ত কৰিছো, ৰাইজে যাতে সহজ ভাষাত জানিব পাৰে দীপৰ বিল সম্পৰ্কে, হাতী সম্পৰ্কে। নিউজ ডেস্ক ৰিপোৰ্ট ইত্যাদি A to Z।